নমস্কাৰ বন্ধুসকল, মই আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যোৱাকালি আমাৰ উত্তৰ গুৱাহাটীতে অভয়পুৰ বুলি ঠাইডোখৰত তাতে বজাৰ হয়। সেই বজাৰখনতে এজন মাছ বেপাৰীয়ে তেওঁ হাজোৰ পৰা মাছ বিক্ৰী কৰিব আহে। প্ৰত্যেক দিনাই আহে, চাইকেল মাৰি আহে হাজোৰ পৰা আহি আমাৰ এই উত্তৰ গুৱাহাটীৰ গোটেই অঞ্চলটোতে ঘূৰি পকি তেওঁ মাছ বিক্ৰী কৰে। যোৱাকালি হঠাৎ তেওঁৰ লগত এটা স্কেম হৈ গ'ল। সেই স্কেমটো কেনেকুৱা মই আপোনালোকৰ লগত কওঁ, তাৰ আগতে অকণমান এই বেপাৰীজনৰ মুখৰ পৰা আপোনালোকে শুনি লওকচোন। দেখালা দেখাই পেলাই কৈছে কি 40 ফাল্টিং আছে, কৈছে মালিকে বেচবা দিছে, মই ঠিকাদাৰ কাম কৰো, হ'ব কাগজ পত্ৰ বোলে কৰি দিব। কাগজ পত্ৰ কৰি দিলে তাৰমানে মই ভাবছো আৰু কমতে যদি পাওঁ, কিন্তু মোক লাগে। তাৰপিছত কৈছে পইচা আছে না, মই পইচাটো লগত নাই, ক'ৰ পৰা ধাৰ দেবৰ কৰি আনিব লাগিব। তাৰপিছত দুটামানক ফোন কৰিব দিলা, কৈছে গাঁৱত মানুহ দুটামানক ফোন কৰ। ঠিক আছে, মই ফোন কৰি আছো। তাৰপিছত মোক গাড়ী দি ইয়াৰ পৰা লৈ গেল, তাৰ পৰা দেখালে আকৌ ইজন আনিব পুৰণা দোকানখনত। তাৰপৰা আকৌ মই ঘৰত ফোন কৰিলো, ঘৰত ফোন কৰাতে এটা পৰা 12,000 সোমাই দিলা, আৰু এটা 5,000 দিলা, আৰু এটা 2,000 দিলা, এনেকে 19,000 হ'ল। আৰু মোৰ মাছ বেচাতে 545 টকা আছিল ফোন পে। তাৰপিছত তিনিখিনি সেনেকে পইচাটো তাৰ পৰা তেল ডিপুত দিলো, তেল ডিপুত যাই 10,000 টকা কেছ হয়। অভাৰপুৰ চকটো যি আছে তাতে কম্পিউটাৰৰ দোকানৰ পৰা পইচাটো ওলাই ললো, 19,300 টকা কাটলা। মই 19,300 টকা কাটলা দিব, কৈছে 300 টকাটো তোমাক মই দি দিম, টেনশ্যন কৰিব নালাগে, হ'ব। তাৰপিছত তাৰ পৰা মোক গাড়ীত উঠাই আনি পেলাই পুৰণা দোকানত আকৌ চাইকেলখন তাতে আছে। চাইকেলখন মই যাব ল'ব আনছো, তাৰপিছত কৈছে তই তুমি কাষত বুলি আহি থাক। তাৰপিছত মই চাইকেলখন লৈ যাই গেলো, তাতে মানুহ নাই নাই। ফোন কৰিলো মই 4-5 মান, ফোন কৰাতো ফোনটো ৰিচিভ নকৰে। ফোনটো যেতিয়া ৰিচিভ নকৰে, মই আৰু মনটো দি ভাবিলো বোলে মোৰ পইচাখিনি গেলে আৰু এনেই গেল। মাছ বেপাৰীজনৰ ভাষ্য আপোনালোকে শুনিলে। ইমান সহজতে স্কেমাৰজনে তেওঁৰ হাতৰ পৰা 19,000 টকালৈ গুচি গ'ল। গতিকে আমি সাৱধান হ'ব লাগে। যিকোনো বস্তু এটা কমত পালোৱেই বুলি তেওঁক বিশ্বাস কৰি তেওঁক গোটেইখিনি পইচা আমি বস্তুটো নোচোৱাকৈ আগতে দি দিব নালাগে। গতিকে আমি ইয়াৰ পৰা এইটোৱে শিকিলোঁ, মানুহক বিশ্বাস কৰাটো বহুত কঠিন। সেয়েহে বন্ধুসকল, যিকোনো কাম কৰোঁতে আমি ভাবি চিন্তি চিন্তা চৰ্চা কৰিহে কৰিব লাগে। গতিকে আজিলৈ ইমানেই। নমস্কাৰ, ধন্যবাদ।